अस्सलामु अलैकुम व रहमतुल्लाहि व बरकातुह। मेरा नाम मिसेस शीना बेगम। उपस्थित आमार माद्रासार प्रधान शिक्षक और श्रेणी शिक्षक महोदय और मोर अति मरমৰ बान्धवीসকল और मोर सৰু सৰু बन्धुসকল, আজি মই স্বাধীনতা দিৱস উপলক্ষে কিছু কথা কবলৈ ওলাইছো, ভুল হলে ক্ষমা কৰি দিব। আৰম্ভণি 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতৰ সোণালী ইতিহাসত উদীয়মান দিন। এইটো সেই দিন যেতিয়া ভাৰতে 200 বছৰ ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। এইটো এটা কঠিন আৰু দীঘলীয়া অহিংসা সংগ্ৰাম আছিল, য'ত বহুতো স্বাধীনতা সংগ্ৰামী আৰু মহাপুৰুষে আমাৰ প্ৰিয় মাতৃভূমিৰ বাবে নিজৰ জীৱন উৎসৰ্গ কৰিছিল। স্বাধীনতা দিৱস আমাৰ দেশৰ জন্মদিনৰ দৰে আমি প্ৰতি বছৰে 15 আগষ্ট আমাৰ স্বাধীনতা দিৱস হিচাপে উদযাপন কৰোঁ। ইয়াক সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় বন্ধন হিচাপে উদযাপন কৰা হয়। ইয়াক আমাৰ দেশৰ ইতিহাসৰ ৰঙা আখৰৰ দিন বুলি কোৱা হয়। এইখিনি কৈ মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিলোঁ।